বিলাসীপাৰা চাঞ্চলকৰ ঘটনা ১.৫ বছৰীয়া শিশুক এৰি সন্ধানহীন মাতৃ। বিলাসীপাৰা দীপৰকুটিত সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৫ দিনে সন্ধানহীন নাই এগৰাকী বোৱাৰীৰ। ২৬ জানুৱাৰীৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ দীপৰকুটিৰ সাবিনা ইয়াছমিন। দীপৰকুটি গাঁৱৰ ছাইদুৰ ৰহমানৰ পত্নী আছিল সাবিনা ইয়াছমিন। ১.৫ বছৰীয়া শিশুক এৰি মাতৃ সন্ধানহীন হৈ পৰাত পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বিভিন্ন স্থানত পত্নী সাবিনাক বিচাৰি কোনো সন্ধান লাভ কৰিব নোৱাৰি বিলাসীপাৰা আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া স্বামী ছাইদুৰ ৰহমানে। শুক্ৰবাৰে বিয়লি ৩ বজাত বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। কোনো সদাশয় ব্যক্তিয়ে সাবিনাৰ সন্ধান পালে 7086883569 নম্বৰত যোগাযোগ কৰিবলৈ নতুবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে। মোৰ নাম হ'ল ছাইদুল ৰহমান। মোৰ ঘৰ দীপৰকুটিত হস্পিটেলৰ কাষত। মানে মোৰ আজি ৪ দিন হ'ল স্ত্ৰীৰ নিৰুদ্দেশ হৈ আছে। মানে ২৬ জানুৱাৰীৰ দিনাখন মোৰ ঘৰৰ তাতে এটা ব্ৰিজ আছিল সন্মুখতে। এই ব্ৰিজত ধান মাৰি দিয়া আছিল। এই ধানবিলাক উঠাওঁতে ৩:৩০টাৰ পৰা মোটামুটি খবৰ আৰু পোৱা যোৱা নাই। তাৰপিছত নিৰুদ্দেশ হৈ আছে। হোৱাৰ পিছত আমি ৰাতি গোটেইখিনি বিচাৰ আচাৰ কৰিলোঁ। কৰাৰ পিছত নাপাওঁ, গতিকে পিছদিনা আমি আৰক্ষী বাহিনী চকীত আহি আমি এতিয়া এজাহাৰ দাখিল কৰিলোঁ। কৰাৰ পিছত এতিয়া মোৰ ৪টা কেঁচুৱা আছে, এটা সৰু কেঁচুৱা আছে। সি তাৰ মায়েকৰ কাৰণত বহুত কান্দি থাকে। এতিয়া আমাৰ আৰক্ষী চকীৰ বিষয়ত আহিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো আমাক সন্ধান দিয়া নাই আজিলৈকে।